এয়া হ'ল আমাৰ ঘৰৰ জলকীয়া, এয়া হাঁহৰ মাংস কোমোৰা দি, আৰু এয়া ঘৰৰ জলকীয়া কৈছোৱেই, ঘৰৰ কোমোৰা দি হাঁহৰ মাংস, আৰু বনাইছে দেউতাই, আৰু গাঁৱৰ হাঁহ, আৰু খাই গৈ আছো ৰ'ব। আৰু মাংসত যে আলু থাকিলে মোৰ বিৰাট ভাল লাগে, আৰু এইটো কোমোৰাটো পুৰা গলি গৈছে আৰু একদম ইমান মানে অকণ মই ফ্ৰাই কৰোঁতে খাইছিলোঁ বাৰু, বিৰাট টেষ্টি হৈছিলে। আৰু দেউতাৰ হাতৰ হাঁহৰ মাংস মোৰ বিৰাট ভাল লাগে, ভাইটিয়ে নিজে আনি সি কাটি বাচি পৰা ৰেডি কৰিছে, বিৰাটেই টেষ্টি হৈছে। আৰু হাঁহৰ মাংস ন চাউলটো আঁতৰাই দিলেও ভাল নালাগে ন, দেখিছেনে এইটো চাউলটো লাগি আছে, চাউলটোতে মানে তেল আৰু বিৰাট টেষ্টি হয়। ঠিক আছে, মই এনজয় কৰোঁ, বাই।